হয়নে নহয়? সেইকাৰণে আপোনালোকক হিমাংশু দাসে এটা গান লিখিছিলে যে চামুচাৰে দিয়ে বেলচাৰে লৈ গৈছে। এফালে 1250 টকা দি দৈনিক 41 টকা কৈ দিছে আৰু আনফালে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ধাৰৰ বোজা 52,000 টকা কৈ দি 142 টকা দৈনিক জেপ কাটি লৈ গৈছে। দুই এজন হালধীয়া সাংবাদিকে কি লিখিছে ছ'চিয়েল মিডিয়াত, ইয়াত লৈ আপোনালোকে কেতিয়াও বিচলিত নহ'ব। এইবাৰ চৰকাৰ কাৰ হ'ব? কংগ্ৰেছৰ হ'বনে নহ'ব? যদি কংগ্ৰেছৰ চৰকাৰ হ'ব লাগে তেতিয়াহ'লে ভয় আৰু ভীতিগ্ৰস্ত হ'লে নহ'ব। হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ ৰঙা চকুক আমি ভয় নকৰোঁ। আজি অলপ আগতে আপোনালোকে হতাশ নহ'ব, আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াই মনৰ কিবা ক্ষোভত দললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে যেন কংগ্ৰেছৰ এতিয়াও মুখ এৰিব নোৱাৰি মুখপাত্ৰ হিচাপে যিবিলাক কথা কৈ আছে, মই আপোনালোকক এটা ভাল খবৰ দিছোঁ। ভূপেন বৰা ডাঙৰীয়াই মনৰ ক্ষোভ দলত কৈছিলে আৰু দলৰ নেতৃবৃন্দ যেতিয়া গৈছিলে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিছে। দুই এজন হালধীয়া সাংবাদিকে কি লিখিছে ছ'চিয়েল মিডিয়াত, ইয়াত লৈ আপোনালোকে কেতিয়াও বিচলিত নহ'ব। সাম্প্ৰতিক সময়ত কংগ্ৰেছ দলক কিয় শক্তিশালীভাৱে আমি আগুৱাই লৈ যাব লাগে তাৰ কেইটামান কথা কেৱল যাত্ৰাত আহিলে নহ'ব, যাত্ৰাৰ পৰা এই কথাবিলাক লৈ যাব লাগিব। মই আজি ইয়াত বহি থকা সন্মানীয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই হাজাৰ হাজাৰ লোকক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে সন্মানেৰে গণতান্ত্ৰিক অধিকাৰ লৈ অসমত জীয়াই থাকিব বিচাৰিছেনে নাই? বিচাৰিছেনে নাই? যদি বিচাৰিছে আৰু 2 মাহৰ পিছত ইয়াত গণতান্ত্ৰিক পদ্ধতিৰে যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰি অসমত যি বিভাজন, বিদ্বেষ, হিংসা, ঘৃণাৰ যি বাতাবৰণ সৃষ্টি কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত, তাত উফৰাবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে যুঁজিম নে নুযুঁজিম? যুঁজিম নে নুযুঁজিম? যুঁজ এখন হ'ব নে নহ'ব? তেতিয়াহ'লে আজি আমি সংকল্প লওঁ আহক যে বিভিন্ন ভয় আৰু ভীতিৰে, বিভিন্ন প্ৰলোভনেৰে অসমৰ এইসকল যুৱকক, যুৱ সমাজৰ ভৱিষ্যত অন্ধকাৰলৈ লৈ গৈ অসমত বিজেপি চৰকাৰে যি বিভাজনৰ ৰাজনীতি কৰিছে তাক উফৰাবৰ কাৰণে অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যুৱ কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ, সেৱা দল, য়ং ব্ৰিগেড, সামাজিক মাধ্যম, বুথৰলৈকে প্ৰত্যেকে দায়িত্ব ল'ব লাগিব। লাগবনে? এইবাৰ চৰকাৰ কাৰ হ'ব? কংগ্ৰেছৰ হ'বনে নহ'ব? যদি কংগ্ৰেছৰ চৰকাৰ হ'ব লাগে তেতিয়াহ'লে ভয় আৰু ভীতিগ্ৰস্ত হ'লে নহ'ব। হিমন্ত বিশ্ব শৰ্মাই যদি ভয় খুৱায়, এই ভয় আমি প্ৰতিহত কৰি আমি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ আমি গঢ়িবৰ কাৰণে চেষ্টা কৰিব লাগিব, য'ত হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ ৰঙা চকুক আমি ভয় নকৰোঁ। কৰিম নেকি? সেইকাৰণে মই আপোনালোকক কৈছোঁ, নিৰ্বাচনৰ আগত বিভিন্ন কথা আহিব। আজি অলপ আগতে আপোনালোকে হতাশ নহ'ব, আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াই মনৰ কিবা ক্ষোভত দললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে যেন কংগ্ৰেছৰ এতিয়াও মুখ এৰিব নোৱাৰি মুখপাত্ৰ হিচাপে যিবিলাক কথা কৈ আছে, মই আপোনালোকক এটা ভাল খবৰ দিছোঁ। ভূপেন বৰা ডাঙৰীয়াই মনৰ ক্ষোভ দলত কৈছিলে আৰু দলৰ নেতৃবৃন্দ যেতিয়া গৈছিলে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিছে। গতিকে ভূপেন বৰা ডাঙৰীয়ালৈ আমি এটা উষ্ম আদৰণি ইয়াত জনাইছোঁ। আমি জানো যে তেখেতৰো ইয়াত দলত কণ্ট্ৰিবিউশ্যন আছে। এইবিলাক কথা লৈ মুখ্যমন্ত্ৰীয়ে কি কৈছে, দুই এজন হালধীয়া সাংবাদিকে কি লিখিছে ছ'চিয়েল মিডিয়াত, ইয়াত লৈ আপোনালোকে কেতিয়াও বিচলিত নহ'ব। আমি কংগ্ৰেছ কি কাৰণেত কৰিছোঁ? এটা বিচাৰধাৰাৰ কাৰণে কৰিছোঁ, হয়নে নহয়? আমি কংগ্ৰেছৰ যিটো বিচাৰধাৰা,
এই বিচাৰধাৰাত আপুনি আমি হিন্দু হ'লে যেনেকৈ মন্দিৰত যাব পাৰোঁ, মুছলমান যেনেকৈ মছজিদত যাব পাৰে, খ্ৰীষ্টিয়ান যেনেকৈ গীৰ্জাত যাব পাৰে, আৰু আমি নামঘৰত যেনেকৈ যাব পাৰোঁ, তেনেকুৱা এখন সংবিধানৰ ৰক্ষক হিচাপে আমি দায়িত্ব ল'ব লাগিব। ল'বনে নল'ব? গতিকে মই আপোনালোকক বিভিন্ন বক্তা ইয়াত আছে, আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিব লাগিব, প্ৰলোভিত নহ'ব। এফালে 1250 টকা দি দৈনিক 41 টকাকৈ দিছে, আৰু আনফালে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ধাৰৰ বোজা 52,000 টকাকৈ দি 142 টকা দৈনিক জেপ কাটি লৈ গৈছে। হয়নে নহয়? সেইকাৰণে আপোনালোকক হিমাংশু দাসে এটা গান লিখিছিলে যে চামোচাৰে দিয়ে বেলচাৰে লৈ গৈছে। আৰু এইবাৰ আমি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ চবতছে ভয়াতুৰ মানুহ। মই আপোনালোকক কওঁ শুনক, হিমন্ত বিশ্বৰ নিচিনা ভয়াতুৰ মানুহ আছে নেকি অসমত? আছে নেকি? যেতিয়া যেতিয়া ভয় খাই পুলিচ লগাই দিয়ে, যেতিয়া যেতিয়া ভয় খাই ইনকাম টেক্স লগাই দিয়ে, দিয়ে নে নিদিয়ে? আৰু হিমন্ত বিশ্ব শৰ্মাই ভালকৈ বুজি পাইছে যে তেওঁৰ ৰাজনৈতিক যিবিলাক চল চাতুৰি আৰু ভেলকিবাজি অৱসান হোৱাৰ ৰাস্তাত গৈ আছে। সেই আমাৰ মানুহবিলাকক প্ৰলোভিত কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিব। আপোনালোক প্ৰলোভিত নহ'ব। হিমন্ত বিশ্ব শৰ্মাই এফালৰ পৰা অসমখন বুক ৰাখে গেলিছে। আজি আমাৰ যাত্ৰাত যাব মই জুবেৰ আলম ডাঙৰীয়াক আকৌ মই ধন্যবাদ জনাইছোঁ যে অসমৰ সহজ সৰল মানুহবিলাকক হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীয়ে লুণ্ঠন কৰা কথাবিলাক গাঁৱে গাঁৱে যেতিয়া আমি জনাই দিছোঁ, হিমন্ত বিশ্ব শৰ্মাই মাথাই কাম কৰা নাই। আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে অসমক লুণ্ঠন কৰা সম্পত্তিবিলাক যেতিয়া আমি দেখাবলৈ গৈছোঁ, তেওঁ গৌৰৱ গগৈক পাকিস্তানীৰ লিংকৰ কথা কয়। আমি গৌৰৱ গগৈক পাকিস্তানীৰ লিংকৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাক আজি সুধিব বিচাৰিছোঁ যে তোমালোকে যে এই মিছা কথাবিলাক কৈ গৌৰৱ গগৈৰ যে মানহানি কৰাত তোমালোকে যি লাগিছা, তোমালোকে ডাবল ইঞ্জিনৰ চৰকাৰ, কিয় তেতিয়াহ'লে গৌৰৱ গগৈক তোমালোকে এৰেষ্ট কৰিব পৰা নাই? মানুহক বুৰ্বক সজাব বিচাৰিছা। তেওঁৰ হাতত ৰিপৰ্ট কাৰ্ড নাই। আমি যেতিয়া সুধোঁ যে কিমান লাখ মানুহক চাকৰি দিলা, তেতিয়া তেওঁ কয় গৌৰৱ গগৈ পাকিস্তানী লিংকৰ কথা কয়। দুৰ্ভাগ্যজনক কথা। মই অসমৰ সুধী সমাজক আজি আহ্বান জনাইছোঁ যে আমি এনেকুৱা এখন পৃথিৱীত জন্ম হৈছোঁ, আমি এনেকুৱা এখন অসমত জন্ম হৈছোঁ য'ত ঘৃণাৰ প্ৰশ্ৰয় নাই, ইয়াত মিলা প্ৰীতি আৰু সম্প্ৰীতিৰ কথা চলে, য'ত মীৰা বৰঠাকুৰ আৰু জুবেৰ আলমে একেলগে আমি একে জেগাত বহি চাহ খোৱাৰ বাতাবৰণ আছে। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি মুখ্যমন্ত্ৰীয়ে অতি নিৰ্লজ্জভাৱে কৈছে যে কংগ্ৰেছ এটা মিয়াৰ দল বুলি তেওঁ ক'বলৈ গৈছে, আৰু তেওঁ কৈছে যে অহা 5 বছৰত কংগ্ৰেছত 2টা কলহ থাকিব, এটাত ছাগলীৰ মাংস আৰু আন এটাত বেলেগ থাকিব বুলি কৈছে। মই আজি আপোনালোকক ইয়াৰ পৰাই কৈছোঁ যে আহক আমি এনেকুৱা অগণতান্ত্ৰিক অভদ্ৰ কথা কোৱা মুখ্যমন্ত্ৰীক ভৎসনা দিওঁ। হিমন্ত বিশ্ব শৰ্মাক আমি ভৎসনা দিওঁ যে তেওঁ কৈছে যে কংগ্ৰেছত কেৱল 2জন হিন্দু মানুহ থাকিব, বাকী সকলোবিলাক মুছলমান মানুহ থাকিব বুলি কৈ আৰু 2টা কলহৰ কথা কৈছে। মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে এনেকুৱা অভদ্ৰ, এনেকুৱা অশুভ কথা কোৱা মুখ্যমন্ত্ৰীক চাবিচত উৎখাত কৰাৰ দায়িত্ব অসমৰ ৰাইজে ল'ব লাগিব, আৰু বুথত আমাৰ বুথৰ কৰ্মীসকলে ল'ব লাগিব। ল'বনে নলয়? আৰু দ্বিতীয় এটা কথা কৈছোঁ যে অসমৰ ৰাইজে নিজক নিজে প্ৰশ্ন কৰক যে এইজন হিমন্ত বিশ্ব শৰ্মাৰ দিনত দলং ঠিকেই বনাইছে, 1250 টকা ঠিকেই দিছে, কিন্তু প্ৰত্যেকজন 3.56 লাখ মানুহৰ মূৰৰ ওপৰত 56,000 টকাকৈ ধাৰৰ বোজা দিছে। দিছেনে নাই? 16,000 চাকৰিৰ কাৰণে 42 লাখ এনেকুৱা যুৱকে চাকৰি এপ্লাই কৰিছে। কৰিছেনে নাই? মহিলা সবলীকৰণৰ কথা কয়, য'ত আজি তাৰিখত অসমত তেওঁলোকে এতিয়া ভূপেন বৰা ডাঙৰীয়া লখিমপুৰ কলেজত যাওঁতে মহিলাক
ইংগিত দিয়া বুলি কথা ক'বলৈ আহে মই আজি হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা সুধিছো তোমালোকে যোন মণি ৰাভাক মৰিয়াই হত্যা কৰিছিলা তেতিয়া ন্যায়ৰ কথা ক'ত কৈছিলে চাকৰিৰ কেলেংকাৰীৰ বাবে ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰিবলগীয়া হ'ল তেতিয়া তোমালোকে মহিলাক ন্যায় কেতিয়া কৰিছিলা তোমালোকৰ সভাপতি ভৱেশ কলিতাই 7টা বজাৰ পিছত অটল বিহাৰী বাজপেয়ী ভৱনত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিছিলে তেতিয়া মহিলাৰ কথা ক'ত কৈছিলা তেতিয়া তোমালোকে চকুত পাতি বান্ধি ৰখি আছিলা মই সেই অসমৰ মাতৃসকলক মই বিনম্ৰতাৰে অনুৰোধ জনাইছো যে বহুত হ'ল অন্যায় এইবাৰ হিমন্ত বিশ্ব শৰ্মাক যদি আমি প্ৰতিহত কৰিব নোৱাৰো অসমত ভূপেন হাজৰিকাই গোৱাৰ দৰে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰহতালৈ যাব অসমত অসমীয়া ভগনীয়া হ'ব সেয়ে মই আপোনালোকক দীঘলীয়া নকৰি এটাই আহ্বান জনাইছো যে আজি ইয়াৰ পৰা যোৱাৰ পিছত নিৰ্বাচনৰ আগদিনাখন হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক লুণ্ঠন কৰি থোৱা স্মাৰ্ট মিটাৰৰে আপোনালোকৰ ঘৰৰ পৰা ডকাইতি ডালা পইচাবিলাক সকলোতে জিএছটিত ডকাইতি ডালা পইচাবিলাক বিলাবলৈ আহিব লৈ ল'ব এয়া হিমন্ত বিশ্ব শৰ্মাৰ টকা পইচা নহয় অসমৰ ৰাইজৰ তেজ পানী কৰা ঘাম মাটিত পেলোৱা টকা বিলাবলৈ আহিলে লৈ ল'ব নহ'লে ৰিনিকি আৰু এখন ৰিজৰ্ট ক'ৰবাত খুলিব কিন্তু সিদ্ধান্ত যদি এইবাৰ যদি আপোনালোকে যিমান ধুমুহা নাহক কিয় এইবাৰ যদি ৰাজনৈতিকভাৱে যদি আপোনালোকে শুদ্ধ সিদ্ধান্ত ল'ব নোৱাৰে তেলে অসমত অসমীয়া ভগনীয়া হ'ব যিহেতুকে মিটিংখন পাঞ্জাবাৰীত হৈ আছে শিল্পগ্ৰামত হৈ আছে মই গুৱাহাটীৰ প্ৰত্যেকটো সমষ্টিৰ মাননীয় সচেতন ৰাইজক মই আহ্বান জনাইছো কৃত্ৰিম বানপানীৰ কথা পাহৰি নাযাব বিশুদ্ধ খোৱা পানীৰ কথা আপোনালোকে পাহৰি নাযাব পাহাৰত থকা লোকসকলে মাটিৰ পট্টাৰ নামত বসুন্ধৰাৰ যোগেদি আপোনালোকক যে বেঘৰ কৰা ষড়যন্ত্ৰত লিপ্ত হৈছে পাহৰি নাযাব স্মাৰ্ট মিটাৰৰ মাধমাৰ পাহৰি নাযাব আইসকলে ৰাস্তাত সোণৰ চেন পিন্ধি ওলাব নোৱাৰা অগণতান্ত্ৰিক পৰিৱেশৰ কথা পাহৰি নাযাব সেয়া আহ্বান জনাইছো গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আৰু 60 দিনৰ পিছত যে নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনত অসমৰ ৰাইজে আমি সিদ্ধান্ত লওঁ আহক যে কংগ্ৰেছে যিখন আমাক সংবিধান দিছে সংবিধান বচোৱাৰ ক্ষেত্ৰত সংবিধানে দিয়া আমাক অধিকাৰবিলাক বচোৱাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নাইকিয়া কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ গৰু চোৰ মাটি চোৰ চুপাৰী চোৰ কয়লা চোৰ এইবিলাক বন্ধ কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰাক নস্যাৎ কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই মানুহক গৰু ছাগলীৰ দৰে কিনাৰ যি ষড়যন্ত্ৰত অসমৰ ৰাজকোষৰ টকা পইচা অভাৱত নষ্ট কৰিছে তাক প্ৰতিহত কৰাৰ স্বাৰ্থত গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰি জুবেৰ আলমৰ নেতৃত্বত অসমত যুৱ প্ৰজন্মই সিদ্ধান্ত লওঁ আহক যে আমাৰ কংগ্ৰেছৰ দিনত বনোৱা চৰকাৰী স্কুলবিলাক পুনৰ উদ্ধাৰ কৰি ২৭,০০০ প্ৰাইমেৰী স্কুলত যে শিক্ষকৰ পদ খালী হৈ আছে পুনৰ আমি নিযুক্তিৰ কাম কৰিম যদি আমাৰ চৰকাৰ আহে